পেটৰ সাইডত জমা হোৱা চৰ্বি কম কৰিবৰ কাৰণে আজি আপোনালোকক তিনিটা এক্সাৰসাইজ মই দেখুৱাই দিম আৰু সেই তিনিটা এক্সাৰসাইজৰ জৰিয়তে আপোনালোকে পেটৰ সাইডত জমা হোৱা চৰ্বি খুব সহজতে কম কৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব এই এক্সাৰসাইজ কেইটা আপোনালোকে সদায় নকৰিব সপ্তাহত দুদিন বা খুব বেছি 3 দিন কৰিব আৰু অল্টাৰনেট ডেজ কৰিব মানে যদি 3 দিন কৰে আজি কৰিলে কালি কৰিব নালাগে পৰহি কৰিব আৰু যদি দুদিন কৰে সপ্তাহত মাজত গ্যাপ ৰাখি দুদিন বা 3 দিনৰ গ্যাপ ৰাখি সপ্তাহত দুদিন কৰিব আৰু তাৰ লগত খোৱা লোৱাটো একেবাৰে ধ্যান ৰাখিব মই কেদিনমান আগতে এটা ভিডিও বনাইছো ডায়েট নকৰাকে আমি শৰীৰৰ ওজন কেনেকৈ কমাব পাৰো সেই ভিডিওটো চাব সেই ভিডিওটোত মই যিখিনি কৈছো সেই মতে ফলো কৰিব আৰু লগতে এই এক্সাৰসাইজ কেইটা কৰিব আৰু ইয়াৰে আগৰ ভিডিওটোতো মই কেইটামান এক্সাৰসাইজ দেখুৱাই দিছিলো এই এক্সাৰসাইজ কেইটা আপোনালোকে অল্টাৰনেট ডেজ কৰিব তাৰ লগতে এই এক্সাৰসাইজ কেইটা আপোনালোকে অল্টাৰনেট ডেজ কৰিব খুব ধুনীয়াকৈ এটা ফুল বডি ওয়াৰ্কআউট আপোনালোকে মেইনটেইন কৰিব পাৰিব নিজকে সুস্থ ৰাখিব পাৰিব আৰু তাৰ লগতে পেটৰ সাইডত জমা হোৱা চৰ্বি লগতে পেটৰ চৰ্বিও আপোনালোকে কম কৰিব পাৰিব গতিকে আহক এতিয়া এক্সাৰসাইজ কেইটা আৰম্ভ কৰোঁ এক্সাৰসাইজটোৰ কাৰণে মই লৈছো ডাম্বেল কিন্তু আপোনালোকে এটা পানীৰ বটল ললেও হৈ যাব আধা লিটাৰৰ পানীৰ বটল নাবা 1 লিটাৰৰ পানীৰ বটল আৰু সেই পানীৰ বটলটো লৈ আপোনালোকে প্ৰথমতে এইটো পজিশনত বহিব আৰু ডাম্বেলটো সন্মুখত এনেকৈ লৈ মানে পানী বটলটো সন্মুখত এনেকৈ লৈ সাইডলৈকে লৈ যাব আৰু ইয়াক ওপৰলৈকে লৈ যাব 1 2 3 up to 10 to 15 ৰিপিটিশন কৰিব এটা সাইডত হৈ যোৱাৰ লগে লগে আনটো সাইডত পানী বটলটো লৈ একে ধৰণে এক্সাৰসাইজটো কৰিব 2 3 up to 10 to 15 ৰিপিটিশন এইটো হৈ গল ফাৰ্স্ট এক্সাৰসাইজ এতিয়া আহক 2 নম্বৰ এক্সাৰসাইজটো দেখুৱাই দিও 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে পানী বটল তাকে ল'ব যদি ঘৰত ডাম্বেল আছে তো বহুতেই ভাল যদি ডাম্বেল নাই তেনে পানী বটল ল'ব আৰু সেই পানী বটলটো এনেকৈ ধৰি ইয়াক ঘূৰাব 1 2 3 4 up to 10 to 15 repetition যেতিয়া 10 to 15 repetition এফালে ঘুৰুৱা হৈ যাব আকৌ নেক্সট আনফালে ঘুৰাব 1 2 3 4 up to 10 to 15 repetition এইটো এক্সাৰসাইজও আপোনালোকে এটা সেটত 10 to 15 repetition both side কৰিব আৰু তেনেকৈ 4 to 5 সেট কৰিব এইটো হৈ গল সেকেন্ড এক্সাৰসাইজ এতিয়া হক লাষ্ট এক্সাৰসাইজটো দেখুৱাই আৰু লাষ্ট এক্সাৰসাইজটো হৈছে সাইড প্ল্যাংক আমি প্ল্যাংক এক্সাৰসাইজটো সকলোৱে বহুবাৰ কৰিছো মইও আপোনালোকক বহুবাৰ দেখুৱাইছো এইটো হৈছে সাইড প্ল্যাংক আৰু এইটো খুব ভাল এক্সাৰসাইজ হয় ইফেক্টিভ এক্সাৰসাইজ হয় আপোনালোকৰ সাইড ফেটছ খিনি কম কৰিবৰ কাৰণে আৰু সাইড প্ল্যাংক কৰিবৰ কাৰণে আপোনালোকে এনেকৈ হাতখন ল'ব এনেকৈ সাইড হৈ পেলাই প্ৰথমতে শুই ল'ব লৈ এই বডিটো কমপ্লিটলি ওপৰলৈকে উঠাই দিব হিপস বেছি ডাউনত নাৰাখিব বা বেছি ওপৰতো নাৰাখিব কমপ্লিট এনেকুৱা হিচাপত আপোনালোকে ৰাখিব ৰাখি 30 সেকেন্ড মিনিমাম 30 সেকেন্ড হোল্ড কৰিবৰ কাৰণে চেষ্টা কৰিব এটা সাইডে হৈ যোৱাৰ পিছত আনটো সাইডে আপোনালোকে কৰিব ইটো ফালে মানে মই আপোনালোকক লেফট সাইডে দেখুৱাই দিলো লেফট সাইড হৈ যোৱাৰ পিছত ৰাইট সাইডে কৰিব দুইটা সাইডে যেতিয়া 30 সেকেন্ড কৰিব হেতু এটা সেট হ'ব তেনেকৈ আপোনালোকে তিনটা সেট কৰিব আৰু লাহে লাহে এই টাইমিংটো বঢ়াই যাবলৈ আপোনালোকে চেষ্টা কৰিব এটা সকলোতকৈ প্ৰথমতে মানে বিগিনাৰ সকলে মই কৰা নিচিনাকৈ নোৱাৰিব পাৰে গতিকে তেখেতসকলে কেনেকৈ কৰিব এনেকৈ ল'ব ভৰিখন কমপ্লিট নালাগে আঁঠুলৈকে বেন্ড কৰি লৈ এনেকৈ উঠাই দিলে হ'ল দি পেলাই এক্সাৰসাইজটো কৰিলে হ'ল এইটো এক্সাৰসাইজও আপোনালোকে বিগিনাৰ সকলে 20 to 30 সেকেন্ড হোল্ড কৰিব উইথ বোথ সাইড আৰু টোটাল 3 to 5 সেট কৰিব গতিকে এই তিনিটা এক্সাৰসাইজৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পেটৰ সাইডত জমা হোৱা চৰ্বি অতি সোনকালে কমাব পাৰিব কিন্তু মনত ৰাখিব মই যি আৰম্ভণিতে ক'লো যে আপোনালোকে খোৱা লোৱাৰ কন্ট্ৰলটো আপোনালোকে কৰিব লাগিব যদি আপোনালোকে খোৱা লোৱাৰ কন্ট্ৰলটো নাৰাখে তেনেহলে এইকেইটা এক্সাৰসাইজ কৰিলে আপোনালোকৰ সাইড ফেটছ কেতিয়াও নকমে গতিকে সেইখিনি কথা মনত ৰাখিব আৰু আজি ফিটনেছ ৰিলেটেড ভিডিওটোত ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিওলৈ মই অতি সোনকালে আহিম ধন্যবাদ